নমস্কাৰ ইউক্ৰেইনৰ যুদ্ধ সদৃশ পৰিবেশৰ কথা আপোনালোক সকলোৱে অৱগত আমেৰিকাই দাবী কৰিছে যে ৰাছিয়া ইতিমধ্যে ইউক্ৰেইনৰ সাৰ্বভৌমত্ব অতিক্ৰম কৰি ইউক্ৰেইনৰ মাটিত সোমাই পৰিছে আনহাতে ৰাছিয়াই কৈছে যে আমেৰিকাৰ প্ৰৰোচনাৰ বাবেই এনে ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে কিন্তু ৰাছিয়াই এতিয়ালৈকে আগ্ৰাসন কৰাৰ কথাটো স্বীকাৰ কৰা নাই এনেকুৱা অৱস্থাত আমেৰিকা আৰু ইউৰোপিয়ান ইউনিয়নে কেতবোৰ কঠোৰ স্থিতি গ্ৰহণ কৰিছে আৰু ভাৰতে উভয় পক্ষৰ পৰা সমদূৰত্বত অৱস্থান কৰাৰ চেষ্টা কৰি আছে আহক আমি এই সময়তে এটা কথা লক্ষ্য কৰোঁ যে যুদ্ধকালীন পৰিস্থিতিৰ মাজতে ৰাছিয়াই এটা খুব শক্তিশালী মিসাইল ইতিমধ্যেই পৰীক্ষণ সম্পূৰ্ণ কৰিছে এই শক্তিশালী মিসাইলটোৰ বিষয়ে মই পিছত কম কিন্তু প্ৰথম আমি পৰীক্ষণ কাৰ্যসূচীটো চাই লওঁ Hello everyone, you are watching another episode of Military Gear. According to a Russian state media report, Russia's first serial S-550 has successfully completed state trials, and it has entered combat duty. The covert weapon is reported to be capable of striking spacecraft, ballistic missile re-entry vehicles, and hypersonic targets at altitudes of tens of thousands of kilometers. The source did specify where the S-550 regiment in question has been stationed. TASS noted that it was not able to corroborate its source's information. The ministry source told TASS that the S-550 air defense system has successfully completed state trials. The technology is allegedly far superior to Western and Chinese capabilities as an absolutely new and unrivaled mobile system of strategic missile defense. প্ৰিয় দৰ্শক হেয়া আছিল ৰাছিয়াৰ S-550 মিসাইল যিটো 10,000 কিলোমিটাৰ পৰ্যন্ত উচ্চতালৈ উৰিব পাৰে এই মিসাইলটোৱে মহাকাশ যান অথবা কৃত্ৰিম উপগ্ৰহ যিবোৰ কৃত্ৰিম উপগ্ৰহে আপোনাক মুখ সংযোগ কৰিছে টেলিভিছন টেলিফোনৰ আৰু ইন্টাৰনেটৰ জৰিয়তে সেই গুটেই কৃত্ৰিম উপগ্ৰহ ব্যৱস্থা ভাঙি ধ্বংস কৰি পেলাব পাৰে বৰ্তমানলৈকে চীন আৰু আমেৰিকাত যিবোৰ উপলব্ধ হৈ আছে মিসাইল যিবিলাকৰ পৰীক্ষণ সম্পূৰ্ণ হৈছে তাতকৈ এই মিসাইল অত্যন্ত উচ্চ মানৰ আৰু শক্তিশালী এটো আনপ্যাৰেলেল ইয়াৰ লগত কোনো সমান্তৰাল মিসাইল নাই এই মিসাইলটো এই যুদ্ধৰ মাজতে ৰাছিয়াই পৰীক্ষণ সম্পূৰ্ণ কৰিছে একমাত্ৰ লক্ষ্য আৰু উদ্দেশ্য এটাই যে পশ্চিমীয়া শক্তিক ভীতিগ্ৰস্ত কৰা আৰু চাইনাক নিজৰ ঠাইত সাৱধান হৈ চলিবলৈ সতৰ্ক কৰি দিয়া এই মিসাইলটো কোন ঠাইত পৰীক্ষা কৰা হৈছে অথবা ইয়াৰ গুটেই ব্যৱস্থাটো কোন জায়গাত স্থাপন কৰা হৈছে এই বিষয়ে ৰাছিয়াই এতিয়ালৈকে কোৱা নাই এয়া আছিল মূল কথালৈ যোৱাৰ পূৰ্বে ৰাছিয়াৰ শক্তি প্ৰদৰ্শনৰ এটা নমুনা মই আপোনালোকক দেখুৱালো আহক গ্ৰাফিক্সত দেখিব ইউক্ৰেইনৰ শেহতীয়া পৰিস্থিতি বিশ্বজোৰা ভয়ংকৰ সংঘাতৰ ইংগিত দিছে ইতিমধ্যে মাৰ্কিন আৰু ইউৰোপিয়ান ইউনিয়নে ৰাছিয়াৰ বিৰুদ্ধে গুৰুতৰ নিষেধাজ্ঞা স্যাংচন জাৰি কৰিছে জাৰ্মানীয়ে নৰ্ড 2 গ্যাস পৰিবাহী পাইপলাইন বন্ধ কৰি দিছে নৰ্ড 2 বিষয়ে মই পিছত কম ৰাছিয়াই ইউক্ৰেইনৰ পূব সীমাৰ ডনেটস্ক আৰু লুহান্স্ক ৰাজ্যক স্বাধীন দেশ হিচাপে স্বীকৃতি দিছে এটো অত্যন্ত গুৰুত্বপূৰ্ণ সিদ্ধান্ত মই ইয়াৰ পূৰ্বৰ সাৰাংশত কৈছিলো ডনেটস্ক আৰু লুহান্স্কত চলি থকা বিদ্ৰোহৰ কথা আৰু এই দুয়োখন দেশক যোৱা পৰহি ৰাছিয়াই স্বাধীন দেশ হিচাপে স্বীকৃতি প্ৰদান কৰিছে আমেৰিকাই দাবী কৰিছে ডনেটস্ক আৰু লুহান্স্ক যাক চমুকৈ ডনবাছ বুলি কোৱা হয় এই ডনেটস্ক আৰু লুহান্স্ক অথবা ডনবাছত ৰুছ সেনাৰ প্ৰৱেশ ঘটিছে বুলি আমেৰিকাই আৰু পশ্চিমে দাবী কৰিছে ৰুছ ভাষা ক'ব নজনা লোকসকল এই ডনবাছ অঞ্চলৰ পৰা নিৰাপদ স্থানলৈ গুচি গৈছে আহক এটা সৰু ভিডিঅ'
что случилось. Приходится уезжать со своего дома, со своей квартиры уезжать. Вот. Из-за этого сам я не могу говорить, ребята. ডনবাছ অঞ্চলত বিদ্ৰোহী আৰু ইউক্ৰেনিয়ান সেনাৰ মাজত হোৱা তীব্ৰ সংঘাতৰ ফলত বহু লোক ডনবাছ এৰি গুচি গৈছে আনহাতে ৰুছ ভাষা ক'ব নজনা লোকসকলেও ভৱিষ্যত বৰ সুগম নেদেখি ইতিমধ্যে ডনবাছ এৰিছে প্ৰিয় দৰ্শক বিষয়টো বুজিবৰ কাৰণে মই পূৰ্বে প্ৰদৰ্শন কৰা দুখন মানচিত্ৰ মই আকৌ প্ৰদৰ্শন কৰিব খুজিছোঁ এক নম্বৰ মানচিত্ৰখনত আপোনালোকে চাব যে ইউক্ৰেইনৰ চাৰি সীমাটো এই চাৰি সীমাটো আপুনি দেখিব চকলেট ৰঙৰখনে ইউক্ৰেইন তলত যি ক'লা অংশটো আছে সেইখন ক্ৰিমিয়া সোঁফালে অৰ্থাৎ পূব দিশত ৰাছিয়া আৰু বাওঁফালে ইউৰোপিয়ান ইউনিয়নৰ দেশসমূহ নিচেই কাষতে আছে হাংগেৰী পোলেণ্ড ইত্যাদি আৰু উত্তৰ ফালে আছে বেলাৰুছ এতিয়া হালধীয়া অংশটোৱে হৈছে ডনবাছ এই ডনবাছ অঞ্চলটো ৰাছিয়াৰ লগত সংলগ্ন হৈ আছে ডনবাছ অঞ্চলটোৰ দুখন ৰাজ্য ডনেস্ক আৰু লুহান্স্ক এই ডনেস্ক আৰু লুহান্সৰ দুয়োটা বিমানবন্দৰেই বৰ্তমান বিদ্ৰোহী দখলত যোৱা প্ৰায় 6 বছৰ ধৰি ডনেস্ক আৰু লুহান্সৰ ওপৰত ইউক্ৰেইনৰ কোনো ধৰণৰ নিয়ন্ত্ৰণ নাই এতিয়া হক তলৰ ক'লা অংশটোলৈ ক'লা অংশটো দেখিব আপোনালোকে ক্ৰিমিয়া এই ক্ৰিমিয়াখন ইতিমধ্যে স্বাধীন দেশ হিচাপে স্বীকৃত হৈছে এইখনো ৰাছিয়াই আসলতে ইউক্ৰেইনৰ পৰা কাঢ়ি আনিছে ইউক্ৰেইনৰ পূৰ্বৰ চৰকাৰে ৰাছিয়াৰ লগত এখন চুক্তি কৰিছিল যে ৰেহাই মূল্যত গেছ ৰাছিয়াই যোগান ধৰিব ইউক্ৰেইনক আৰু তাৰ বিনিময়ত তলফালে থকা যি কৃষ্ণ সাগৰ ব্লেক সি নীলা পানী দেখিছে এই নীলা পানীৰ অংশটো ৰাছিয়াক ব্যৱহাৰ কৰিবলৈ দিব লাগে সেই অনুসৰি ইউক্ৰেইন চৰকাৰে ৰাছিয়াক ব্লেক সিৰ বন্দৰসমূহ ব্যৱহাৰ কৰিবলৈ দিলে আৰু লগতে ক্ৰিমিয়াৰ কিছুমান ইনষ্টলেচন কিছুমান ব্যৱস্থাও ব্যৱহাৰ কৰিবলৈ দিলে এই সুযোগতে ৰাছিয়া ক্ৰিমিয়াত সোমাই পৰিল আৰু কালক্ৰমত ক্ৰিমিয়াখনক ইউক্ৰেইনৰ পৰা কাঢ়ি লৈ গুচি আহিলে আৰু স্বাধীন ৰাষ্ট্ৰ হিচাপে এতিয়া কাৰ্যত ৰাছিয়াৰ সাহায্যপুষ্ট ৰাছিয়াৰ বহুতীয়া ৰাষ্ট্ৰ হিচাপে চলি আছে একেটা প্ৰচেষ্টা এতিয়া চলিছে ডনবাছত অৰ্থাৎ লুহান্স্ক আৰু ডনেস্কত লুহান্স্ক আৰু ডনেস্ক যেহেতু ৰাছিয়াৰ সমীপৱৰ্তী আৰু ইয়াত ৰুছ ভাষা কোৱা মানুহৰ সংখ্যা গৰিষ্ঠতা আছে এতিয়া আহক ইউক্ৰেইনৰ ভাষা ভিত্তিক বিভাজনটো আমি অকমান চাই লওঁ আৰু এখন মেপ এইখন মেপত আপোনালোকে দেখিছে বিভিন্ন ৰং সোঁফালে অৰ্থাৎ পূবফালে ৰাছিয়াৰ ফালে আপোনালোকে চাওক তাত দেখিব যে নীলা অংশটো যিটো নীলা গ্ৰাহ নীলা অংশ আছে ৰঙাকাৰ চিন দিয়া আছে এই অংশটোত ৰুছ ভাষা কোৱা মানুহৰ অৱস্থান শক্তিশালী ইয়াত 95% মানুহে ৰুছ ভাষা কয় আৰু এই ৰাছিয়াৰ একেবাৰে সমীপৱৰ্তী ইয়াৰ কাখৰ যেটো পাতল নীলা অঞ্চল আছে এই পাতল নীলা অঞ্চলটো হৈছে ৰুছ ভাষা কোৱা মানুহৰ সংখ্যাগৰিষ্ঠতা আছে কিন্তু নিৰংকুশ সংখ্যাগৰিষ্ঠতা নাই এই অঞ্চলটোত ৰুছ আৰু ইউক্ৰেনিয়ান দুয়োটা ভাষা কোৱা মানুহৰ এটা মিশ্ৰিত জনসংখ্যা আছে কমলা ৰঙৰ অংশটো সম্পূৰ্ণভাৱে ইউক্ৰেনিয়ান ভাষা কোৱা মানুহ আৰু উত্তৰৰ গোলাপী ৰঙৰ এই অংশটোত ইউক্ৰেনিয়ান আৰু অন্যান্যৰ মিশ্ৰিত জনসংখ্যা আছে এতিয়া গোটেই গণ্ডগোলটো লাগি আছে এই ডনবাছ অঞ্চলটোত য'ত কাৰচিন দিয়া আছে এই অঞ্চলটোত থকা দুখন ৰাজ্য লুহান্স্ক আৰু ডনেস্কক ইতিমধ্যে ৰাছিয়াই স্বাধীন দেশ হিচাপে ঘোষণা কৰিছে আৰু যেটো আন্তৰ্জাতিক স্বীকৃতি পাবলৈ এতিয়াও বাকি আপোনালোকে গ্ৰাফিক্সত দেখিব যে এই সংঘাতৰ মূল কাৰণটো হৈছে যে ইউক্ৰেইনক নাটোৱে সদস্যপদ দিয়াৰ বাবে প্ৰস্তাৱ কৰিছিল আৰু নাটোৰ সদস্য কেনেবাকৈ ইউক্ৰেইন হ'ব পাৰে বুলি ভয় কৰি ৰাছিয়াই উপৰ্যুপৰি ইউক্ৰেইনৰ ওপৰত হেঁচা প্ৰয়োগ কৰিছে এইটোৱে আছিল নেপথ্য কাহিনী এই কাহিনীটো আজিৰ অৱস্থাটোলৈ লৈ যোৱাটোত কিন্তু ডনবাছ অঞ্চলত যেটো লুহান্স্ক আৰু ডনেস্ক যেটো নীলা অংশ মই দেখুৱাইছিলোঁ এই অঞ্চলত চলি থকা বিদ্ৰোহ ইয়াৰ অন্যতম কাৰণ এই কাহিনীটো আজিৰ অৱস্থালৈ লৈ আহিলে কোনে এই বিদ্ৰোহটোৱে 2008 চনত নাটোৱে ইউক্ৰেইনক সদস্য হ'বৰ বাবে আহ্বান জনাইছিল
নাটোৱে ইউক্ৰেইনৰ বাবে ৰাস্তা মুকলি কৰি দিছিল ইউক্ৰেইনৰ মূল ভূখণ্ডৰ মানুহে নাটো আৰু ইউৰোপীয়ান ইউনিয়নৰ লগত থাকিব বিচাৰে কিন্তু ডনবাছ অঞ্চলৰ মানুহখিনি যেহেতু ৰুছ ভাষা কোৱা মানুহ ৰুছ সংস্কৃতিৰ মানুহ তেওঁলোকে ইউৰোপীয়ান ইউনিয়ন অথবা নাটোৰ লগত থাকিব নিবিচাৰে তেওঁলোক ৰাছিয়াৰ লগত থকাৰ পক্ষপাতী ডনবাছ অঞ্চলটো ৰাছিয়াৰ সাহায্যপুষ্ট বিদ্ৰোহীয়ে 2014 চনৰ পৰাই নিজৰ নিয়ন্ত্ৰণলৈ আনিছে ইয়াৰ দুটা বিমানবন্দৰ মাত্ৰ দুয়োটাই বিদ্ৰোহী দখলত অন্যান্য অফিচ কাছাৰী আৰু প্ৰশাসনিক ব্যৱস্থাও বিদ্ৰোহীয়ে দখল কৰিছে আৰু 2014 চনৰ পৰাই তেওঁলোকে নিয়ন্ত্ৰণ চলাই আছে ইউক্ৰেইন আৰু বিদ্ৰোহীৰ মাজত সদায় এটা সংঘাত চলি থাকে এই বিদ্ৰোহীসকলক ৰাছিয়াই অস্ত্ৰ শস্ত্ৰ খাদ্য আৰু ৰাজনৈতিক আদৰ্শৰ যোগান ধৰে এতিয়া এই দুটা দশকত ডনবাছ অঞ্চলৰ সমস্যা সমাধানৰ বাবে কেইবাখনো চুক্তি হ'ল বেলাৰুছ বুলি মই যিখন দেখুৱাইছিলোঁ এই বেলাৰুছৰ ৰাজধানী মিন্স্ক চহৰত মিন্স্ক 1 মিন্স্ক 2 মিন্স্ক 3 ইত্যাদি বিভিন্ন ধৰণৰ চুক্তি হ'ল কিন্তু এখনো চুক্তি কাৰ্যকৰী নহ'ল শেহতীয়াকৈ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে প্ৰস্তাৱ দিছিল যে ডনবাছক স্বায়ত্তশাসন দিয়া হ'ব অটনমি দিয়া হ'ব আৰু ডনবাছত মুক্ত নিৰ্বাচন অনুষ্ঠিত কৰা হ'ব কিন্তু তাৰ আগতে বিদ্ৰোহীয়ে যুদ্ধবিৰতি ঘোষণা কৰিব লাগিব আৰু ৰাছিয়াই এই ডনবাছ অঞ্চলৰ পৰা নিয়ন্ত্ৰণ প্ৰত্যাহাৰ কৰিব লাগিব কিন্তু ৰাছিয়াই কৈছে যে নহয় যুদ্ধবিৰতি আগত নহ'ব তুমি প্ৰথম স্বায়ত্তশাসন দি লোৱা নিৰ্বাচন অনুষ্ঠিত কৰা আৰু তাৰ পাছত আমি বিদ্ৰোহীয়ে যুদ্ধবিৰতি ঘোষণা কৰিব আৰু আমি আমাৰ নিয়ন্ত্ৰণ উঠাই ল'ম ইয়াৰ মূল কথাটো হ'ল যে যদি ৰাছিয়াই ডনবাছৰ ওপৰত নিয়ন্ত্ৰণ নাৰাখে আৰু হঠাৎ যদি ইউক্ৰেইন নাটোৰ যদি সদস্যভুক্ত হৈ যায় তেনেহ'লে নাটোৰ সম্প্ৰসাৰিত এলেকা আহি ৰাছিয়াৰ সীমা পাবহি আৰু ৰাছিয়াৰ লগত 2000 কিলোমিটাৰ জোৰা সীমা আছে ইউক্ৰেইনৰ যদি কেনেবাকৈ ইউৰোপীয়ান ইউনিয়ন অথবা নাটোৰ সদস্যভুক্ত হৈ যায় ইউক্ৰেইন তেনেহ'লে ইউৰোপীয়ান ইউনিয়ন আহি ৰাছিয়াৰ সীমা পাবহি আৰু নাটোৰ সম্প্ৰসাৰিত ৰূপ আহি ৰাছিয়াৰ সীমা পাবহি এই কথাটো ৰাছিয়াই কেতিয়াও হ'বলৈ নিদিয়ে ইতিমধ্যে ইউএছএছআৰ যেতিয়া ভাগি গৈছিল মই আপোনালোকক আগতেই কৈছোঁ যে গৰ্বাচেভৰ দিনত পেৰেষ্ট্ৰইকা আৰু গ্লাছনট দলিলৰ আধাৰত ইউনাইটেড সোভিয়েট ছ'চিয়েলিষ্ট ৰিপাব্লিকখন কেইবাখনো বহুত দেশত পৰিণত হ'ল এই ভাগি যোৱাৰ সময়ত আমেৰিকাই ঘোষণা কৰিছিল যে নাটো আৰু সম্প্ৰসাৰণ কৰা নহ'ব অৰ্থাৎ অধিক দেশক নাটোৰ সদস্যভুক্তি দিয়া নহ'ব এই ঘটনাটোৱে শীতল যুদ্ধৰ পৰিসমাপ্তিৰ ইংগিত দিছিল ইউক্ৰেইনক যেতিয়া 2008 চনতেই নাটোৰ সদস্যভুক্ত হ'বৰ বাবে আহ্বান জনালে তেতিয়াৰ পৰা ৰাছিয়া আগ্ৰাসী হৈ উঠিল কাৰণ তেওঁলোকে নাটোক ইমান ওচৰ চাপিবলৈ দিব নোৱাৰে এতিয়া ইউৰোপীয়ান ইউনিয়ন আৰু ৰাছিয়াৰ মাজত ইউক্ৰেইন দেশখন সোমাই আছে যদি ইউক্ৰেইন কেনেবাকৈ ইউৰোপীয়ান ইউনিয়নলৈ যায় অথবা নাটোলৈ যায় তেনেহ'লে ৰাছিয়া আৰু ইউৰোপীয়ান ইউনিয়নৰ মাজত সীমাটো এটা হৈ থাকিব মাজত কোনো দেশ নাথাকিব যাৰ কাৰণে ডনবাছ অঞ্চলটো যেনে তেনে নিজৰ নিয়ন্ত্ৰণলৈ আনিব বিচাৰিছে ৰাছিয়াই আৰু ইয়াৰ পিছত আপোনালোকৰ মানচিত্ৰখনত মই যিটো পাতল নীলা অঞ্চল দেখুৱাইছিলোঁ য'ত ৰুছ ভাষী মানুহৰ সংখ্যাগৰিষ্ঠতা আছে সেই অঞ্চলতো প্ৰৱেশ কৰাৰ চেষ্টা কৰিব আৰু কালক্ৰমত গোটেই ইউক্ৰেইনখনেই ৰাছিয়াই নিজৰ হাতলৈ আনিবলৈ চেষ্টা কৰিব পূৰ্বৰ ইউএছএছআৰৰ ভিত্তিত তেওঁলোকে এখন দেশ সৃষ্টি কৰাৰ বাবে পুটিন তৎপৰ হৈ পৰিছে এনেকুৱা পৰিস্থিতিত নিষেধাজ্ঞা ঘোষণা কৰাৰ পূৰ্বে ইউনাইটেড নেশ্যনছ সিকিউৰিটি কাউন্সিলত যিজন আমেৰিকাৰ প্ৰতিনিধি আছিল যিগৰাকী প্ৰতিনিধি আছিল এই প্ৰতিনিধিগৰাকীয়ে কি মন্তব্য কৰিছিল এবাৰ চাই লওঁ আহক Earlier today, Russia's President Vladimir Putin announced that Russia will recognize as independent states the so-called DPR and LPR regions, the sovereign territory of Ukraine, an area controlled by Russia's proxy since 2014. He has since announced that he will place Russian troops in these regions. He calls them peacekeepers. This is nonsense. What is more, this move by President Putin is clearly the basis for Russia's attempt to create a pretext for a further invasion of Ukraine. The consequences of this action will be felt far beyond Ukraine's borders. Tomorrow, the United States will impose sanctions on Russia for this clear violation of international law and Ukraine's sovereignty and territorial integrity.
ইউনাইটেড নেশ্যনছ ছিকিউৰিটি কাউন্সিলত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ প্ৰতিনিধিগৰাকীয়ে দুটা কথা কৈছে এটা কথা কৈছে যে পুটিনে লুহান্স্ক আৰু ডনেস্কক স্বাধীন সাৰ্বভৌম ৰাষ্ট্ৰ হিচাপে স্বীকৃতি দিছে আৰু তেওঁ দাবী কৰিছে যে পিছ কিপাৰ হিচাপে শান্তিৰক্ষক হিচাপে ৰাছিয়ান সেনা তাত নিয়োগ কৰা হ'ব আমেৰিকান প্ৰতিনিধিগৰাকীয়ে পুটিনৰ এই কাৰ্যক ননসেন্স আখ্যা দিছে মন কৰিলে আপোনালোকৰ শব্দটো দিস ইজ আটাৰ ননসেন্স এই কথাটো কৈছে এই কথাটোৰ কোৱাৰ পিছতেই তেওঁলোকে স্যাংচন আনিছে আৰু ৰাছিয়াই ইতিমধ্যেই তাত সেনা প্ৰৱেশ কৰিছে বুলি ইতিমধ্যে আমেৰিকাই দাবী কৰিছে আহক গ্ৰাফিক্সত দেখিব যে ইতিমধ্যেই মাৰ্কিন যুক্তৰাষ্ট্ৰ আৰু ইউৰোপিয়ান ইউনিয়নে ৰাছিয়াৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছে জাৰ্মানীয়ে নৰ্থ ষ্ট্ৰীম 2 NS2 পাইপলাইনত গেছৰ সৰবৰাহ বন্ধ কৰি দিছে এই NS2 অৰ্থাৎ নৰ্থ ষ্ট্ৰীম 2 গেছ পৰিবাহী পাইপলাইনৰ দৈৰ্ঘ্য 1230 কিলোমিটাৰ প্ৰায় 764 মাইল এই গেছ পৰিবাহী পাইপলাইন ৰাছিয়াৰ পৰা জাৰ্মানীলৈ বাল্টিক সাগৰৰ তলেদি গৈছে সমগ্ৰ বাল্টিক সাগৰৰ তলেদি এই পাইপলাইনটো গৈছে এই NS2 পাইপলাইনটো জাৰ্মানীৰ জীৱন ৰেখা সদৃশ এই পাইপলাইনৰ সৰবৰাহ বন্ধ কৰাৰ ফলত ৰাছিয়া আৰু জাৰ্মানী উভয় দেশে ক্ষতিগ্ৰস্ত হ'ব কাৰণ জাৰ্মানীয়ে প্ৰথম কথা ইয়াৰ ইন্ধন নাপাব উদ্যোগৰ বাবে গেছ নাপাব আৰু ৰাছিয়াই এটা ডাঙৰ গ্ৰাহক হেৰুৱাব কাৰণ এই গেছ বিক্ৰী কৰাৰ বাবে তেওঁলোকৰ আন কোনো গ্ৰাহক এই মুহূৰ্তত নাই ৰাছিয়াৰ পৰা ইউৰোপিয়ান ইউনিয়নৰ বহু দেশলৈ গেছৰ সৰবৰাহ হয় আৰু ইউৰোপিয়ান ইউনিয়নত আপোনালোকে দেখিছে যে যিখন ইউক্ৰেইনৰ কাষত ৰোমানিয়া হাংগেৰী এই গোটেই দেশবিলাক আছে এই দেশবিলাকলৈ গেছৰ সৰবৰাহ হয় আৰু এই গেছ 40% গেছ ইউৰোপিয়ান ইউনিয়নত যিমান গেছ লাগে তাৰ 40% গেছ আহে ৰাছিয়াৰ পৰা NS2 পাইপলাইনৰ বাহিৰে এই যে নৰ্থ ষ্ট্ৰীম 2 পাইপলাইনটোৰ বাহিৰে বাকি সমস্ত গেছৰ পাইপলাইন ইউক্ৰেইনৰ মাজেদি গৈছে এইটোৱে হৈছে আটাইতকৈ ডাঙৰ ঘটনা আমেৰিকা আৰু ইউৰোপিয়ান ইউনিয়নে ৰাছিয়াৰ ওপৰত 27টা নিষেধাজ্ঞা জাৰি কৰিছে নিষেধাজ্ঞা অনুসৰি ইউৰোপিয়ান ইউনিয়ন তথা আমেৰিকাৰ পুঁজিৰ উৎসৰ লগত ৰাছিয়াৰ সম্পৰ্ক ছিন্ন কৰি দিয়া হৈছে অৰ্থাৎ বেংকিং ব্যৱস্থাটো সম্পূৰ্ণ ৰাছিয়াৰ লগত লেনদেন সম্পূৰ্ণ বন্ধ কৰি দিয়া হৈছে ডনবাছ অঞ্চলৰ বিদ্ৰোহী দখলত থকা যিবোৰ অঞ্চল অৰ্থাৎ ডনেস্ক আৰু লুহান্স্ক এই দুয়োখন প্ৰদেশৰ লগত ইউৰোপিয়ান ইউনিয়নৰ কোনো বাণিজ্য নহব তেওঁলোকলৈ কোনো খাদ্য বস্তুকে ধৰি অন্যান্য সামগ্ৰীৰ বাণিজ্য নহব ইউৰোপিয়ান ইউনিয়নৰ পুঁজিৰ বজাৰত অৰ্থাৎ ক্যাপিটাল মাৰ্কেট ষ্টক মাৰ্কেটত ৰাছিয়ান পুঁজিৰ বিনিয়োগ কালিৰ পৰা বন্ধ কৰি দিয়া হৈছে এতিয়া বহুতে ভাবি আছিল যে এই ধৰণে যদি ক্যাপিটাল মাৰ্কেটত বিনিয়োগ বন্ধ কৰি দিয়া হয় অথবা গেছৰ যদি সংকট হয় তেনেহলে ভাৰতীয় বজাৰত ইয়াৰ প্ৰভাৱ পৰিব কালি ভাৰতীয় বজাৰ অলপমান ডাউন হৈছিল ক্যাপিটাল মাৰ্কেট 114 পইণ্ট নামিছিল নিফটি কিন্তু আজি ৰাতিপুৱাৰ পৰা দুপৰীয়া 2 বজালৈকে ক্যাপিটাল মাৰ্কেটে বহুত ওপৰলৈ গৈ আছিল তাৰ পিছত ই অকমান নামিছে মাত্ৰ কেইটামান পইণ্ট 35 পইণ্টছ মান নামিছে নিফটি গতিকে খুব এটা বেছি প্ৰভাৱ পৰা বুলি ক'ব নোৱাৰি এই কাৰণে যে আজি পুৱা যেতিয়া এছিয়ান মাৰ্কেট খুলিছিল যেতিয়া হংকং খুলিছে সিংগাপুৰ খুলিছে চাংহাই খুলিছে তেতিয়া সকলো বজাৰত ইনডেক্স তেতিয়া সূচকাংক ওপৰলৈ গৈ আছিল আৰু ইয়াৰ পিছত দুপৰীয়া 1 বজাত যেতিয়া ইউৰোপিয়ান মাৰ্কেট খোলা হ'ল তেতিয়া জাৰ্মান এক্সচেঞ্জে যেতিয়া খুব ভাল ফল দেখুৱালে ভাল ঊৰ্ধ্বগামী সূচকাংক দেখুৱালে তাৰ পিছৰ পৰা ভাৰতীয় বজাৰে ইয়াত বিশেষ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই আনহাতে ভাৰতৰ বৈদেশিক মুদ্ৰাৰ স্থিতি এতিয়া যথেষ্ট শক্তিশালী গতিকে যুদ্ধ নোহোৱা অৱস্থাত অন্য ধৰণৰ ইন্ধনৰ সংকট হলেও ভাৰতে এইটো পৰিচালনা কৰিব পাৰিব এতিয়া আহক ডিপ্লোমেটিক্যালি কূটনৈতিকভাৱে এই প্ৰসংগত ভাৰতৰ স্থিতিটো কেনেকুৱা ধৰণৰ হৈ আছে এটো জানিবৰ কাৰণে আমি এটা মাত্ৰ ভাষণৰ কিয় অংশ আমি চাম হেতু হৈছে যে ইউনাইটেড নেশ্যনছ ছিকিউৰিটি কাউন্সিলত যে নিৰাপত্তা পৰিষদত ভাৰতীয় প্ৰতিনিধি আছে TS তিৰুমূৰ্তি তেওঁ এই প্ৰসংগত কি ভাষণ দিলে ইউনাইটেড নেশ্যনছ ছিকিউৰিটি কাউন্সিলত আমি এবাৰ চাই লওঁ আহক Indian Ambassador TS Tirumurthy called for restraint and dialogue. The escalation of tension along the border of Ukraine with the Russian Federation is a matter of deep concern. These developments have the potential to undermine peace and security of the region. We call for restraint on all sides. The immediate priority is de-escalation of tensions, taking into account the legitimate security interests of all countries and aimed towards securing long-term peace and stability in the region and beyond. We are convinced that this issue can only be resolved through diplomatic dialogue.
এই বিবৃতিটো দেখা গৈছে যে ভাৰতে কোনো এটা পক্ষৰ সপক্ষে স্থিতি গ্ৰহণ কৰা নাই আমেৰিকাই বিচাৰিছে যে এইখন ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধ নহয় এইখন ৰাছিয়া বনাম পৃথিৱীৰ সকলো দেশ হয় আমাৰ লগত থকা নহয় ৰাছিয়াৰ ফালে যোৱা স্থিতি এটা লোৱা কিন্তু ভাৰতে দেখাত এটা নিৰপেক্ষ স্থিতি গ্ৰহণ কৰিছে গ্ৰাফিক্সত দেখিব ভাৰতৰ বিবৃতিটো খুব ইন্টাৰেষ্টিং হৈছে ভাৰতে ৰাষ্ট্ৰসংঘত দিয়া বিবৃতি দেখাত এটা নিৰপেক্ষ স্থিতি গ্ৰহণ কৰিছে কিন্তু পশ্চিমে অৰ্থাৎ ইউৰোপিয়ান ইউনিয়ন আৰু নাটো অন্তৰ্ভুক্ত দেশসমূহ আমেৰিকাকে ধৰি পশ্চিমে কৈ আছে যে ৰাছিয়া ইতিমধ্যে ইউক্ৰেইনৰ ভূভাগত প্ৰৱেশ কৰিছে প্ৰশ্ন হ'ল ভাৰতে পশ্চিমে কৰি থকা এই দাবীটো মানি লৈছে নে নাই ভাৰতে এই কথাটো স্বীকাৰ কৰিছে নে নাই যে ৰাছিয়াই ভূভাগত ইউক্ৰেইনৰ ভূভাগত প্ৰৱেশ কৰিছে এক নম্বৰ প্ৰশ্ন ৰাছিয়াই লুহান্স্ক আৰু ডনবাছ অঞ্চলটোক স্বাধীন দেশ হিচাপে ঘোষণা কৰিছে প্ৰশ্ন হ'ল ভাৰতে ৰাছিয়াৰ এই স্বীকৃতিক মানি লৈছে নে নাই সেই বিবৃতিটোত ইয়াৰ কোনো উল্লেখ নাই ভাৰতে কিন্তু পশ্চিমৰ ইউৰোপিয়ান ইউনিয়ন আৰু নাটোৰ দেশবিলাকে ৰাছিয়াৰ এই স্থিতিটোক গৰিহণা দিছে লুহান্স্ক আৰু ডনেটস্কক স্বীকৃতি দিয়া নাই আৰু লগতে পুটিনৰ বিবৃতিটো 57 মিনিট জোৰা যিটো ভাষণ তাক গৰিহণা দিছে ভাৰতে পুটিনৰ বিবৃতিক অথবা ৰাছিয়াৰ স্থিতিক গৰিহণা দিয়া নাই পশ্চিমে ভাৰতৰ এই স্থিতিটো কি ধৰণে গ্ৰহণ কৰিব সেইটো চাবলগীয়া হ'ব ভাৰতে উল্লেখ কৰিছে যে এই ইউক্ৰেইন আৰু ৰাছিয়াৰ সীমাৰ ঘটনাবিলাকে অঞ্চলটোৰ শান্তি নিৰাপত্তা বিনষ্ট কৰিছে সঁচা কথা কিন্তু ঘটনাবোৰ বুলি কোৱাৰ সময়ত ইউক্ৰেইনৰ সাৰ্বভৌমত্ব যে ক্ষুণ্ণ হৈছে এই কথাটো ভাৰতে এক প্ৰকাৰ স্বীকাৰ কৰিছে ৰাছিয়ান ফেডাৰেশ্যন আৰু ইউক্ৰেইনৰ মাজৰ সংঘাতৰ কথাটো কওঁতে এই কথাটো ভাৰতে এক প্ৰকাৰ স্বীকাৰ কৰিছে কিন্তু ইউক্ৰেইনৰ পশ্চিম সীমাত অৰ্থাৎ ইউৰোপিয়ান ইউনিয়ন যিটো ফালে আছে সেই ফালে যে ইউৰোপিয়ান ইউনিয়ন আৰু নাটোৰ সেনাই যে ইতিমধ্যেই বাহৰ পাতিছে এই কথাটো ভাৰতীয় বিবৃতিটোত সামৰি লোৱা হোৱা নাই অৰ্থাৎ ভাৰতে ইউক্ৰেইন আৰু ৰাছিয়াৰ সংঘাতটো চাইছে বিবৃতিটোত উল্লেখ কৰিছে কিন্তু আমেৰিকাৰ যিটো স্থিতি বা পশ্চিমৰ যিটো স্থিতি সেইটো ভাৰতৰ বিবৃতিটোত সাঙৰি লোৱা হোৱা নাই ইউক্ৰেইনত থকা ভাৰতৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষা ভাৰতৰ নিঃসন্দেহ উদ্বেগৰ কাৰণ ছাত্ৰসকল বহুত ছাত্ৰ আছে 20,000 মান ছাত্ৰ আছে অসমীয়া ছাত্ৰও আছে সেই সকলৰ একাংশই শিক্ষা ব্যাহত হোৱাটো বিচৰা নাই বহুতে অনলাইন ক্লাছ বিচাৰিছে ভাৰতে এই মুহূৰ্তত ইউক্ৰেইন চৰকাৰৰ লগত আচলতে এই কথাটো আলোচনা কৰাটোৱে দূৰ হৈ পৰিছে কাৰণ ইউক্ৰেইন চৰকাৰ এতিয়া যুদ্ধৰ বাহিৰে আন কথা পতাত আগ্ৰহী নহয় ভাৰতে উভয় পক্ষক সংযম হৈ থাকিবৰ বাবে সংযম ৰাখিবৰ বাবে আহ্বান জনাইছে এইটোৱে এই বিবৃতিটোৰ এই অংশটোৱে ভাৰতক মধ্যম অৱস্থানত অৰ্থাৎ উভয় পক্ষৰ পৰা সমদূৰত্বত অৱস্থান কৰাইছে বিবৃতিটোত ভৌগোলিক অখণ্ডতা আৰু সাৰ্বভৌমত্বৰ কথা কোৱা হোৱা নাই এই কথাটো মন কৰিব ভৌগোলিক অখণ্ডতা আৰু সাৰ্বভৌমত্বৰ কথা উল্লেখ কৰা নাই কিন্তু চীনৰ ক্ষেত্ৰত ভাৰতে সদায় ভৌগোলিক অখণ্ডতা আৰু সাৰ্বভৌমত্বৰ কথা উল্লেখ কৰি আহিছে কিন্তু ইউক্ৰেইনৰ ক্ষেত্ৰত সাৰ্বভৌমত্ব আৰু ভৌগোলিক অখণ্ডতাৰ কথা উল্লেখ কৰা নাই পশ্চিমে এই ঘটনাবোৰ কি ধৰণে লয় সেইটো আগন্তুক দিনবিলাকত চাবলগীয়া হ'ব এতিয়া মই আন এটা প্ৰসংগলৈ আহিব খুজিছোঁ সেইটো হৈছে যে ব্ৰহ্মচেলানী নামৰ এগৰাকী নিৰাপত্তা সুৰক্ষা বিশেষজ্ঞ কূটনীতিবিদ তেখেতৰ এটা টুইটে আন এটা কথা খুব প্ৰাসংগিক কৰি তুলিছে এই সময়ত ব্ৰহ্মচেলানীক আপোনালোক বহুতে চিনি পায় বহুতে হয়তো নাজানিব পাৰে যে ব্ৰহ্মচেলানী আছিল ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা বোৰ্ডৰ সদস্য ভাৰতৰ আৰু আণৱিক নীতি নিৰ্ধাৰণ কমিটি যি এটমিক নীতি যিটো নিৰ্ধাৰণ কৰিছিল সেই কমিটিৰো তেওঁ সদস্য আছিল আৰু বৰ্তমান তেওঁ চেণ্টাৰ ফৰ পলিচি ৰিচাৰ্চৰ অধ্যাপক ব্ৰহ্মচেলানীৰ টুইটটো এবাৰ আমি চাই লওঁ আহক ব্ৰহ্মচেলানীয়ে টুইটটোত লিখিছে যে বাইডেন ৰিপিটছ হিজ ফেভৰিট লাইন There is no question Russia is the aggressor. But when will Biden break his silence on China's ongoing aggression against India, including the massing up of 2 lakh troops? Why doesn't he condemn the build-up and ask Xi to pull back? Xi mane yat Xi Chinor Rashtrapadhanar kotha koise. Etia Brahmachelanyr ei tweet to khub interesting karon yat স্পষ্ট কৰি দিছে তেখেতে গৰাকী নিৰাপত্তা বিশেষজ্ঞ তেখেতে কৈছে যে ভাৰতৰ সীমাত চীনে 2 লাখ সেনা মোতায়ন কৰিছে এক নম্বৰ মন কৰিব আজিৰ তাৰিখত ইউক্ৰেইনত যিটো অৱস্থা আছে আজি ভাৰত চীন কাশ্মীৰতো একেই অৱস্থা আছে কাশ্মীৰত দীৰ্ঘদিন ধৰি বিদ্ৰোহ চলি আছে সিসিছনিষ্ট মুভমেণ্ট যি বিচ্ছিন্নতাবাদী আন্দোলন
ডনেস্ক আৰু লুহান্স ডনবাছ অঞ্চলতো একেই বিচ্ছিন্নতাবাদী আন্দোলন চলি আছিল সেই বিচ্ছিন্নতাবাদক ৰাছিয়াই সমৰ্থন কৰিছে ডনেস্ক আৰু লুহান্সক কাশ্মীৰৰ বিচ্ছিন্নতাবাদক পাকিস্তানে সমৰ্থন কৰিছে আৰু পাকিস্তানৰ নেপথ্যত আছে চীন চীনে শেহতীয়াকৈ গালৱানত হেঁচা দিছে লাডাখৰ ওপৰত হেঁচা দিছে আমাৰ 20 জন সেনাৰ লোকৰ শ্বহীদ হৈছে আৰু সেই গালৱানত আগ্ৰাসন আজিও চীনে অব্যাহত ৰাখিছে এনেকুৱা অৱস্থাত যদি কালিলৈ ইউক্ৰেইনৰ যিটো পৰিস্থিতিৰ সৃষ্টি হৈছে আজি ডনেস্ক লুহান্সত যিটো পৰিস্থিতিৰ সৃষ্টি হৈছে কাশ্মীৰ অথবা লাডাখত যদি একে ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হয় তেনেহলে আমাৰ দেশৰ কি হ'ব আৰু এই দুয়োটা পোলৰ মাজত ৰাছিয়া এফালে চাইনা আৰু ৰাছিয়া এটা এক্সিস আৰু ইউৰোপিয়ান ইউনিয়ন আৰু আমেৰিকা এটা এক্সিস এই দুয়োটাৰ মাজত ভাৰতবৰ্ষ কলৈ যাব কি স্থিতি গ্ৰহণ কৰিব হেতু অত্যন্ত গুৰুতৰ প্ৰশ্ন হৈ উঠিছে ব্ৰহ্মচেলানীৰ এই টুইটটোৱে তাৰ প্ৰাসংগিকতা পুনৰ আমাৰ সন্মুখত থিয় কৰালে সাৰাংশ ইমানতে সামৰিছো নমস্কাৰ